নমস্কাৰ, কি খবৰ আপোনালোকৰ? মই ভালে আছোঁ। আজি আমি গোটেইকেইটা একেলগে ওলাইছোঁ লখিমী ৰেষ্টুৰেণ্টখনলৈ বোলে। তাত মানে আজি আমাক মাহীয়ে পাৰ্টি দিছিলে, এটা গেট টুগেডাৰ, সকলোবোৰ মানে ফেমিলি মেম্বাৰ লগ হৈ কিনে এসাঁজ খাওঁ বুলি মাতিছিলে। কিন্তু গৈ পোৱাৰ পিছতে গম পালোঁ আজি মানে মাহীৰ জন্মদিন বুলি। চাহ পানী খোৱা হোৱাৰ পিছত যেতিয়া মানে কেকটো উলিয়াই দিলে তেতিয়া গম পালোঁ যে মানে আজি মাহীৰ বাৰ্থডে। কি হ'ব, একোতো গিফ্ট নিয়াই নহ'ল বাৰু। তথাপিতো আৰু কেকখিনি খালোঁ সকলোৱে লগ হৈ। কেক খোৱাৰ পিছত মানে মাহঁতে তলত যায় চালে আৰু ক'ত কি আছে, এনেকৈ দোকান পোহাৰ, তাৰ পৰা কিবা এটা চিম্পুল গিফ্ট এটা দিলে আৰু উপায় নাই, যিহেতু আমি আগতীয়াকৈ একো গমেই নাপাওঁ ন। তাৰপিছত এনেকৈ খোৱা বোৱা সকলোবোৰ মানে ৰেষ্টুৰেণ্টৰ পৰা যিহেতু কৰিছিলে, বুফে ছিষ্টেমে কৰিছিলে, কিন্তু মা আৰু হাজবেণ্ডৰ কাৰণে মানে ঘৰতে বনাই লৈ গৈছিলে। কাৰণ মাহঁতে মানে এবছৰ বাহিৰত নাখায়, যিহেতু দেউতা ঢুকুৱা এবছৰ হোৱাই নাই, তেওঁলোকে বাহিৰত নাখায়। কিন্তু তথাপিতো যিহেতু গোটেইকেইজন ফেমিলি মেম্বাৰকে মাতিছে, বাকী মহা মাহী মামা মামী সকলোবোৰ আহিব, কিন্তু মা নগ'লে বেয়া লাগিব ন। সেইকাৰণে মানে মাহঁতৰ কাৰণে ৰাতিপুৱা সোনকালে উঠিয়ে মানে ঘৰতে বনাই লৈ গৈছিলোঁ সকলোবোৰ। আৰু তাৰপিছত খাই বৈ হোৱাৰ পিছত আমি কিছু সময় বাহিৰলৈ আহিলোঁ, কাৰণ মানে এই দিগদাৰী আছিল, বাহিৰত খোলা জেগা পাইছিল ন, তাই তাৰমানে তাতে ফুৰিব আৰু সেইকাৰণে তাইক লৈ অকণমান বাহিৰলৈ ওলাই আহিলোঁ। তাইও ফূৰ্তি পাই এনেকৈ বাহিৰলৈ ওলাই আহি কিছু সময় এনেকৈ খেলিলে তাই। তাৰপিছত প্ৰায় 4টামান বজাত আমি তাৰ পৰা আহিলোঁ ঘূৰি। এনেকৈ অহাৰ পিছত তাই আহোঁতে কিন্তু তাই পাপাকৰ লগতে বহিছে, মানে তাই সন্মুখত আহি কিনে ভাল পায়, মিউজিক চিষ্টেমত গান বজাই বজাই আহিব পাৰে যে, সেইকাৰণে। আৰু আজিলৈ ইমানে। ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট কৰি দিব।